নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমত থাকিব নোৱাৰিব এজন সুদখোৰৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত ৰাজ্যৰ সকলো জিলাৰ এছপিক কঠোৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যৰ সকলো সুদখোৰক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু এইবাৰ ৰাজ্যৰ পৰা সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে যদি আপোনাৰ ঘৰৰ ওচৰত কোনো সুদখোৰ আছে বা সুদত টকা দিয়া ব্যক্তি আছে তেন্তে লগে আপোনাৰ ওচৰৰ আৰক্ষী থানাত জনাই দিয়ক লগে সেইগৰাকী সুদখোৰক গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে ৰাজ্যবাসীক এই আহ্বান মুখ্যমন্ত্ৰীৰ সুদখোৰক ধৰিবলৈ এইবাৰ ৰাজ্যৰ পৰা সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে অসমত থাকিব নোৱাৰিব এজন সুদখোৰৰ নাম আৰক্ষীক জনাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ উল্লেখযোগ্য যে এতিয়ালৈকে 200ৰো অধিক সুদখোৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে বিগত কেইবাদিনো ধৰি ৰাজ্যৰ চুকে কোণে সুদখোৰৰ বিৰুদ্ধে চলি আছে অভিযান আৰু গ্ৰেপ্তাৰৰ ভয়ত পলাবলৈ বাধ্য হৈছে একাংশ সুদখোৰ যদি আপোনাৰ ঘৰৰ ওচৰত কোনো সুদখোৰ ব্যক্তি আছে বা সুদত টকা দিয়া ব্যক্তি আছে তেন্তে লগে ওচৰৰ আৰক্ষী থানাত জনাই দিয়ক পৰৱৰ্তী খবৰ 2024 আইপিএলৰ সময়সূচী ঘোষণা অহা 22 মাৰ্চৰ পৰা আৰম্ভ হ'ব 2024 বৰ্ষৰ আইপিএলৰ মেচ আৰু এইবাৰ চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছৰ মাজত হ'ব প্ৰথমখন মেচ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আইপিএলৰ 17 সংখ্যক ছিজনৰ সময়সূচী ঘোষণা কৰিছে বিচিচিআইয়ে চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত চিন্নাস্বামীত অনুষ্ঠিত হ'ব আইপিএল 2024ৰ প্ৰথমখন মেচ উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনৰ প্ৰথম 15 দিনৰ খেলৰহে সময়সূচী ঘোষণা কৰা হৈছে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতহে বিচিচিআইয়ে আইপিএলৰ পৰৱৰ্তী মেচসমূহৰ সময়সূচী ঘোষণা কৰিব সদ্যহতে বিচিচিআইয়ে ঘোষণা কৰিছে মুঠ 21খন খেলৰ সময়সূচী 22 মাৰ্চৰ সন্ধিয়া 8 বজাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব মেচসমূহ বিয়লি 3:30 পৰা আৰম্ভ হ'ব আৰু সন্ধিয়াৰ খেলসমূহ 7:30 পৰা আৰম্ভ হ'ব অনুৰাগীৰ বাবে এটাই ভাল খবৰ যে আগন্তুক লোকসভা নিৰ্বাচন হ'লেও সমগ্ৰ প্ৰতিযোগিতাখন কেৱল ভাৰততে অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে বহুবাৰ নিৰ্বাচনৰ বাবে প্ৰতিযোগিতাখন বাহিৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও এইবাৰ অৰ্থাৎ 2024 বৰ্ষত আইপিএলৰ সকলোবোৰ মেচ ভাৰততে অনুষ্ঠিত হ'ব পৰৱৰ্তী খবৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলে লাভ কৰিব হাজাৰ টকা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ চৰকাৰে আনিছে বৃহৎ সুবিধা মেট্ৰিক পাছ কৰিলে ছাত্ৰীৰ বেংক একাউণ্টত জমা হ'ব 10,000কৈ টকা এই টকা ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলেই প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টত চৰকাৰে দিব 12,500 টকা আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 15,000 টকা নৱম দশম শ্ৰেণীৰ ছাত্ৰীৰ বাবেও আছে ডাঙৰ খবৰ নৱম শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব চাইকেল লাখ শিক্ষাৰ্থীয়ে বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে আৰু পৰীক্ষা দি থকা সকলো ছাত্ৰীক চৰকাৰে দিব এই ধন আজি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ Z+ নিৰাপত্তা কেন্দ্ৰীয় চৰকাৰৰ কেইবাবাৰো ভাবুকিৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে দিলে Z+ নিৰাপত্তা পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব 2 লাখকৈ টকা লগতে নতুনকৈ 3 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আজি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি লাভ নকৰা ৰাজ্যৰ লাখ মহিলালৈ ডাঙৰ খবৰ নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি
লগতে অৰুণোদয় আঁচনি লাভ কৰি থকা পৰিয়াললৈও ডাঙৰ খবৰ আহিছে। যিসকল লোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু ইয়াৰ উপৰিও ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি। প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব। ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব এই স্বাস্থ্য বীমা। ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব। কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব। এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, মোদী চৰকাৰক সমালোচনা কৰা প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ ঘৰত CBIৰ অভিযান। সত্যপাল মালিক অসুস্থ অৱস্থাত হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে সত্যপাল মালিকৰ ঘৰত CBIৰ অভিযান। এই সন্দৰ্ভত সত্যপাল মালিকে মন্তব্য কৰি কয়, চৰকাৰ আৰু চৰকাৰী তদন্তকাৰী সংস্থালৈ মই ভয় নকৰোঁ। কৃষক আন্দোলনক সমৰ্থন কৰা সত্যপাল মালিকৰ ঘৰত CBI। অসুস্থ সত্যপাল মালিকক হাৰাশাস্তি CBIৰ। বলপূৰ্বকভাৱে সত্যপাল মালিকৰ ঘৰত সোমাই CBIয়ে তালাচী চলোৱাৰ অভিযোগ। হাস্পাতালত চিকিৎসাধীন অৱস্থাতো প্ৰাক্তন ৰাজ্যপালগৰাকীৰ ঘৰত চলিছে তদন্ত। সত্যপাল মালিকৰ ড্ৰাইভাৰকো ৰক্ষা দিয়া নাই চৰকাৰে। এই সন্দৰ্ভত সত্যপাল মালিকে কয়, মই অসুস্থ হোৱাৰ পাছতো চৰকাৰী তদন্তকাৰী সংস্থাই মোক হাৰাশাস্তি কৰিছে। মই চৰকাৰী তদন্তকাৰী সংস্থাৰ তদন্তলৈ ভয় কৰা ব্যক্তি নহয়। মই কৃষকৰ পুত্ৰ, CBIলৈ মই ভয় নকৰোঁ। চৰকাৰ তথা CBIক সমালোচনা কৰি প্ৰতিবাদকাৰী কৃষকক সমৰ্থন প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ। সত্যপাল মালিকৰ 30টাকৈ স্থানত CBIয়ে চলাইছে অভিযান। একনায়কত্বভাৱে CBIয়ে তদন্ত চলোৱাৰ অভিযোগ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ। উল্লেখযোগ্য যে কিৰু হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ঠিকা সন্দৰ্ভত এই তদন্ত চলাইছে CBIয়ে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। 2027ৰ ভিতৰত বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতি হৈ পৰিব ভাৰত। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰিজৰ অৰ্থনীতি মূল্যায়নৰ ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ হোৱাৰ পূৰ্বাভাস দিলে বেংকিং বিনিয়োগ সংস্থা জেফাৰিজৰ অৰ্থনীতি মূল্যায়নৰ ৰিপৰ্টে। এই প্ৰতিবেদনত কোৱা হৈছে যে 2027 চনৰ ভিতৰত জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব ভাৰত। এই প্ৰতিবেদনত কোৱা হৈছে যে এটা দশকৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি আছিল বিশ্বৰ 9ম বৃহত্তম। বৰ্তমান সেয়া 3 গুণ বৃদ্ধি পাই $40,000 কোটি স্পৰ্শ কৰিছে। এতিয়া ভাৰত বিশ্বৰ 5ম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। আগন্তুক 4 বছৰৰ ভিতৰত $5 লক্ষাধিক কোটি অৰ্থনৈতিক শক্তিলৈ পৰিণত হ'ব ভাৰত আৰু হৈ পৰিব বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতি। উল্লেখযোগ্য যে বিগত বছৰত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল 2027ৰ ভিতৰত জাপান আৰু জাৰ্মানীক অতিক্ৰম কৰি 3য় বৃহত্তম শক্তিত পৰিণত হ'ব ভাৰত। আমাৰ লক্ষ্য 2047 চনত স্বাধীনতাৰ শতবৰ্ষত পদাৰ্পণৰ পূৰ্বে $35 লক্ষ কোটি অৰ্থনীতি হৈ উঠা। একাংশ অৰ্থনীতিবিদৰ মতে মোদীৰ দ্বিতীয় সপোন পূৰণৰ বাবে ধাৰাবাহিকভাৱে বাৰ্ষিক আৰ্থিক বৃদ্ধি 9ৰ পৰা 10% হ'ব লাগিব। যদিও বৰ্তমান বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ অনুকূল হৈ থকা নাই, তথাপিও 2027ৰ ভিতৰত ভাৰত বিশ্বৰ 3য় বৃহত্তম অৰ্থনীতি হৈ পৰিব বুলি পূৰ্বাভাস দিছে জেফাৰিজে। এই একেখন প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ অধিকাংশ উন্নত আৰু বৃহৎ অৰ্থনীতিৰ দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ হ্ৰাস পালেও ভাৰতে ইয়াৰ বাৰ্ষিক অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ 6% বজাই ৰাখিব পাৰিব। 2030 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি $10 লাখ কোটি উপনীত হ'ব। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ জৰুৰী খবৰ। সম্পত্তিৰ কৰ নিদিলে খোৱাপানী বন্ধ কৰিব গুৱাহাটী পৌৰ নিগমে। এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে।
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ বিৰুদ্ধে এইবাৰ সৰফল আম আদমি পাৰ্টি। বৃহস্পতিবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাই সম্পত্তিৰ কৰ আদায়ৰ নামত চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট পন্থাৰ কঠোৰ সমালোচনা কৰে। প্ৰায় 1.5 লাখ কোটি টকাৰ ধাৰৰ বোজাত ককবকাই থকা চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহৰ নামত গ্ৰহণ কৰিছে হিটলাৰী পন্থা। গুৱাহাটী মহানগৰবাসীৰ জীয়াই থকাৰ অধিকাৰৰ ওপৰত আক্ৰমণ নমাই আনিছে বৰ্তমানৰ শাসনাধিষ্ঠ গুৱাহাটী পৌৰ নিগমে। সম্পত্তিৰ কৰ আদায়ৰ উদ্দেশ্যে জলবৰ্ডৰ সৈতে জিএমচিয়ে চুক্তি কৰি খোৱাপানীৰ সংযোগ কৰ্তনৰ জৰিয়তে জনগণৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়া 12,000 টকাকৈ ব্যয় কৰি খোৱাপানীৰ সংযোগ লোৱাৰ পাছতো কৰ আদায় নিদিলে খোৱাপানী বন্ধ কৰি দিয়াৰ অমানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে। উল্লেখযোগ্য যে সম্পত্তিৰ কৰ আদায় নিদিয়াৰ বাবে ইতিমধ্যে অৰ্ধশতাধিক লোকৰ বিৰুদ্ধে চমন জাৰি কৰিছে জিএমচিয়ে। সম্পত্তি কৰৰ সৈতে হোল্ডিং নম্বৰ সংযোগ নকৰিলে বিদ্যুৎ সংযোগ কৰ্তনৰ সিদ্ধান্তৰ পাছত এইবাৰ পুনৰ অগণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ কৰা জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াক আপৰ মুখপাত্ৰ অনুৰূপা ডেকা ৰজাৰ প্ৰশ্ন, সাধাৰণ নাগৰিকৰ খোৱাপানী বন্ধ কৰিব বিচৰা মেয়ৰ মৃগেন শৰণীয়াই 1 ঘণ্টাৰ বাবে পানী নোখোৱাকৈ জীৱন ধাৰণ কৰিব পাৰিবনে? সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ প্ৰতিটো পৰিয়ালৰ বাবে অনতি বিলম্বে জলবৰ্ডৰ বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰাৰ লগতে মেয়ৰ মৃগেন শৰণীয়াৰ অমানৱীয় তথা স্বৈৰাচাৰী নীতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। ৰাজ্যৰ ৰাজপথত ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা। একেদিনাই 4জনকৈ লোকৰ কৰুণ মৃত্যু আৰু লগতে আহত কেইবাজনৰ অৱস্থা অতি সংকটজনক। ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰিলি। পৃথক পৃথক পথ দুৰ্ঘটনাত 4জনকৈ লোকৰ কৰুণ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত আন কেইবাজনো লোক আহত হৈছে। গুৱাহাটীত ডাম্পাৰৰ খুন্দাত এজনে হেৰুৱালে প্ৰাণ। স্কুটিত থকা এজন ব্যক্তিক দ্ৰুতবেগী ডাম্পাৰৰ প্ৰচণ্ড খুন্দা আৰু ডাম্পাৰৰ খুন্দাত নিহত লোকজনৰ নাম নিপেন্দ্ৰ নাথ। বেলতলাৰ ঘোঁৰামৰাস্থিত ট্ৰেফিক পইণ্টত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। লগতে ৰঙিয়াৰ উদিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে আনটো ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল যাত্ৰীবাহী মেক্সিমো বাহন আৰু দুৰ্ঘটনাত পাহি বৰা নামৰ এগৰাকী 11 বছৰীয়া কিশোৰীৰ কৰুণ মৃত্যু হৈছে। লগতে এই দুৰ্ঘটনাত আন 12গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। আহত আটাইকে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। তেজপুৰৰ পৰা সৰ্থেবাৰী কৃষ্ণগুৰু আশ্ৰমলৈ আহিছিল এই আটাইকেইগৰাকী আৰু পাল নামত অংশ ল'বলৈ আহি থাকোঁতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এই সকলো লোক। লগতে গহপুৰতো ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে মহিলাগৰাকীৰ নাম টছ হাজৰিকা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত মহিলাগৰাকী হৈছে টছ হাজৰিকা। 4লেনযুক্ত পথ পাৰ হ'বলৈ লওঁতেই মহিলাগৰাকী খুন্দা বাহনৰ। গহপুৰৰ ব্ৰহ্মাজানৰ মহেন্দ্ৰপুৰত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। আত্মসহায়ক গোটৰ ধনৰ বাবে আবেদন পত্ৰ জমা দিবলৈ গৈছিল মহিলাগৰাকী। গোটৰ ধনৰ বাবে আবেদন পত্ৰ জমা দি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনাত পতিত হয়। আৰু লগতে বিশ্বনাথৰ বামগাঁৱতো ডাম্পাৰৰ চেপাত মৃত্যু হৈছে এজন যুৱকৰ। বালি ভৰ্তি ডাম্পাৰ বেক কৰি থাকোঁতেই এই অঘটন। ডাম্পাৰৰ চেপাত হেণ্ডিমেনজন থিতাতে হেৰুৱালে প্ৰাণ আৰু নিহত হেণ্ডিমেনজন বিশ্বনাথৰ মৰল গাঁৱৰ বিশ্বজিৎ দাস। এনেকৈ একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত পৃথক পৃথক পথ দুৰ্ঘটনাত 4জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে।